নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি আহাৰত মাছ কচু ঔটেঙা বনাইছোঁ। ইয়াত মাছ ফ্ৰাই কৰি আছোঁ, ইয়াত আঞ্জা বনাম। সেয়া পাঁচফোৰণ দিছোঁ, সেয়া পিঁয়াজ দিছোঁ, সেয়া আদা নহৰু দিছোঁ, অলপ পিচি লৈছোঁ আদা নহৰু। সেয়া কচু, আপোনালোকে ভাবিছে চাগে জলকীয়া কিয় দিয়া নাই। জলকীয়া দিলে মানে আমাৰ ককাই একদম খাব নোৱাৰে। যদি জ্বলা দি বনাওঁ নহয় দলিয়াই দিব, এতিয়া মানে জ্বলা জাতকৈ খাব নোৱাৰে। সেইটো কাৰণে মানে আমি বেছি জলকীয়া ব্যৱহাৰ নকৰোঁ। মাছ দিব লৈছোঁ, এয়া ঢালি দিছোঁ। চব্জি হ'ব লৈছে, চাওকচোন ইমান ধুনীয়া হৈছে, বহুত টেষ্টি হ'ব যেন লাগিছে খাবলৈ। তাৰপিছত এখন কেৰাহীত এতিয়া মূলা ভাজিব লৈছোঁ। ভাজি বনাওঁতে বনাওঁতে আমাৰ চব্জি হৈ গৈছে। অফ কৰি দিছোঁ।